লোলা পিছলি জানো পৰে তুমি এনেকুৱা তুমি একো কৰিব নোৱাৰা এনেকুৱাকে বুলি কয় আৰু বহুতে কিবা কিবি দেহিও লিহিৰি দুব ৰিয়বা তুমি হোচাৰজনী ন গান গাইছিলা যে ইউকেলিখন লৈ হয় ন তেনেকৈ মানে কয় খুব মনটো ভাল লাগে কণমান বৰশীৰে চিপ কণমান বৰশীৰে চিপ কণমান বৰশীৰে প্ৰেম চিৰসেউজ খুব প্ৰেমত বিশ্বাস থাকিব লাগে প্ৰেমত সন্মান থাকিব লাগে প্ৰেমৰ শ্ৰদ্ধা থাকিব লাগে সৰু বুলি ভাবে কিন্তু মোৰ ভালহে লাগে সৰু হৈ থাকে মোৰ ভাল লাগে আৰু সৰু হৈ থাকি মানে মৰমটো অকণমান বেছিকৈ পোৱা যায় যে হাতত কিয় লোলা পিছলি জানো পৰে জানো নোহোৱাই জীয়া বাৰে বাৰে জুমি জুমি পানীত কিনো চাও জীয়া 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 বেলি যে যায় বেলি যে যায় বেলি যে যায় আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ মোৰ নাম শ্ৰীমতী গৰিমা ভৰালী মোৰ ঘৰ তিনিচুকীয়াৰ ডুমডুমাত আৰু মই বৰ্তমান ডুমডুমা মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰী দেখাত সৰু যেন লাগিলেও তেওঁ কিন্তু ষষ্ঠ ষান্মাসিকৰ ছাত্ৰী আৰু দেখাত কোনোবাই যে সৰু লাগে বা প্ৰথমে চিনি পাইছিল নে গৰিমা ভৰালীক সৰুৰ পৰা কেনেকুৱা আছিল সৰুৰ পৰা সংগ্ৰামটো আচলতে অকণমান কষ্টদায়কে আছিলে যদিও মই উপভোগ কৰি গৈ আছিলোঁ যিহেতু মা দেউতাই মোক সৰুৰে পৰাই অতি কষ্টেৰে ডাঙৰ দীঘল কৰি আজি ইমানখিনি পোৱাইছেহি গতিকে মা দেউতাৰ আশীষ লৈয়ে নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰি অকণমান সাহস লৈ আগবাঢ়িবলৈ যত্ন কৰিছোঁ হয় সংগীতৰ যাত্ৰা কেনেদৰে আৰম্ভ হৈছিল সংগীতৰ যাত্ৰা আচলতে মই সৰুতে বিহু নাচিছিলোঁ মোৰ এজন দাদা আছিলে তেওঁ ঢুকোৱাৰ পাছতে কি হ'ল মোৰ মানে অনা নিয়া অকণমান দেউতাৰো অসুবিধা হয় ইফালে সিফালে যোৱাত গতিকে তাৰপাছৰ পৰা মই গানৰ চৰ্চা কৰিবলৈ ল'লোঁ মায়ে আগতে যিহেতু চিডি আছিলে হয় চিডিত মায়ে গান লগাই দিয়ে ৰখাই কিনে আকৌ লিখে লিৰিক্সখিনি আকৌ এনেকৈ শিকি তাৰপিছতে মই আনুষ্ঠানিকভাৱে শিক্ষা গ্ৰহণ কৰিলোঁ তাৰপিছতে কাকপথাৰ সংগীত মহাবিদ্যালয়ৰ পৰা মই মোৰ বিশাৰত শেষ সমাপ্ত কৰিলোঁ আৰু এনেদৰে এতিয়া গৈ আছোঁ কিবা কিবি অনুষ্ঠান বা মহাবিদ্যালয়তে হওক কিবা অনুষ্ঠান হওক তাত জইন কৰিবলৈ যত্ন কৰোঁ মানে সাহস বাঢ়ে তাৰ ফলত আৰু বিভিন্ন ধৰণৰ অভিজ্ঞতা লাভ কৰোঁ কথা পাতিম প্ৰথমে এটি গানেৰে আৰম্ভ কৰিবলৈ বিচাৰিছোঁ কণমান বৰশীৰে চিপ কণমান বৰশীৰে চিপ কণমান বৰশীৰে চিপ তাৰে আগত ৰঙা জীয়া ৰাজকন্যা নাচে দীপ লিপ জীয়া নাচে দীপ লিপ কণমান কণমান বৰশীৰে চিপ জীয়া 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 বাৰে বাৰে উৰি উৰি পানীলৈকে যাও জীয়া 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 বাৰে বাৰে জুমি জুমি পানীত কিনো চাও জীয়া 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 সিটো দেখোন পানীটোৰে ছায়া জীয়া সিটো দেখোন পানীত পৰা তোৰে নিজৰ ছায়া তাকে নেকি ভুলাবলৈ টিকটিকিয়া ৰঙা চল ধিপ ধিপিয়া সৰু বুকুত খোৱালি গিলিপ কণমান কণমান বৰশীৰে চিপ কণমান বৰশীৰে চিপ কণমান বৰশীৰে চিপ তাৰে আগত ৰঙা জীয়া ৰাজকন্যা নাচে দীপ লিপ জীয়া নাচে দীপ লিপ কণমান
অকণমান বৰশীৰে ধন্যবাদ। বহুত বহুত ধন্যবাদ। কেতিয়াবা অসুবিধাত পৰিছেনে? অসুবিধাত পৰা মানে কি, এয়াতো হয় আৰু ভালে বেয়াৰ মাজত গৈ আছোঁ, অসুবিধাৰ সৃষ্টি হয়, কিন্তু মা দেউতাই যিখিনি কষ্ট ত্যাগ কৰিছে সেইখিনিৰ ওপৰত মানে এই কথা শুনিবলগীয়াখিনি ইমান ডাঙৰ কথা নহয়। মায়ে যিহেতু ইমান কষ্ট কৰি কিনে মোক ইমানখিনি পোৱালেহি, ইমান কষ্টত গান শিকালে, নাচিবলৈও শিকাইছিলে, তাৰপিছত গতিকে ইমানখিনি পাইছোঁহি আৰু মোক ইমান মানুহে উৎসাহ দিয়ে, মৰম দিয়ে, গতিকে মই মানুহে মোক কিবা বুলি কয় বা কিবা বুলি কয় নেকি? তেনেকৈ কোৱাত বহুত আছে। কোনে কি কয়? মানে কয় আৰু তুমি এনেকুৱা, তুমি একো কৰিব নোৱাৰা, এনেকুৱাকৈ বুলি কয় আৰু বহুতে কিবা কিবি। গতিকে মই এইখিনিত ইমান কাণ সাৰ নিদিওঁ, কাৰণ মোৰ ভৱিষ্যতৰো কথা আছে। এইখিনিত যদি মই লাগি থাকোঁ, মোৰ ভৱিষ্যতে মোৰ যিখিনি কৰিবলগীয়া সেইখিনি থাকি ৰৈ যাব। গতিকে এইখিনিত ইমান গুৰুত্ব নিদি মই মোৰ জীৱনটো নিজৰ ভাগে উপভোগ কৰি গৈ আছোঁ। খুব ভাল লাগে। বেয়া লগা কয়, কেতিয়াবা কয়। বেয়া লগাকেও কয়, গতিকে সেইখিনিত ইমান গুৰুত্ব নিদিওঁ আৰু সেইখিনি মই ইমান ভাবিও নাথাকোঁ, কাৰণ ভাল বেয়া দুইটা থাকেই আৰু। কাৰণ এতিয়া সেইখিনিৰ উপৰিও ভাল মানুহে বেছিকৈ কয় মোক খুব ভাল। মোৰ লগৰ শুনোৱা হয়, হয় মোৰ গান শুনোৱা হয়। মোৰ এতিয়া বহুত লগৰ আছে। এতিয়া এগৰাকীৰ নাম ক'লে ইগৰাকীয়ে বেয়া পাব, তেনেকুৱা নিচিনা হয়, কিন্তু আছে। তথাপিও মই দুটামান নাম ল'বলৈ বিচাৰিছোঁ। মোৰ অশ্লেষা আছে, তাৰপিছতে ৰুমা, পল্লৱী। আজৰি সময়ত মোক মানে কি হয়, যিদিনাখনি কলেজত মানে ক্লাছ অফ থাকে, সেইদিনাখনি মানে মোক কি হয়, ইউকেলিখন লৈ আনিব কয়। তাৰপিছতে মানে গানৰ এটা মহল সৃষ্টি হয় আৰু ক্লাছ অফ থাকিলে আমি গান গাওঁ। তাৰপিছতে সেই তেনেকৈ মোক তেওঁলোকে খুব মৰম কৰে, উৎসাহ যোগায়, আধুনিক গীত বা তেওঁলোকেও আওৰায়। তেনেকৈ আমি এনেকৈ এৰা ধৰাৰ মাজতে এনেকৈ গাই আছোঁ। কি শুনাবা? এতিয়া এইবাৰ মই অলপ বিহুসুৰীয়া এটা দীপেন দেৱৰ এটি গীত গাবলৈ চেষ্টা কৰিছোঁ। আলফুলীয়া কপৌ ফুল, অ দেহি ক'ত পালা চিত বিয়াকুল। আলফুলীয়া কপৌ ফুল, অ দেহি ক'ত পালা চিত বিয়াকুল। অ হাবি ভাঙি দেখিলোঁ, অ বিৰিক বগাই ছিঙিলোঁ, সোণ হাঁহিয়েই পাহি বনৰীয়া ফুল। আলফুলীয়া কপৌ ফুল, অ দেহি ক'ত পালা চিত বিয়াকুল। হাতত কিয় ললা পিছলি জানো পৰে, জানো নোহোৱাই পৰে যদি পিছলি, অ দিবা দে বুটলি। পৰে যদি পিছলি, অ দিবা দে বুটলি। আকৌ যদি পিছলি যায়, তাত কৈ দিওঁ নেকি খোপাতে পিন্ধাই। আলফুলীয়া কপৌ ফুল, অ দেহি ক'ত পালা চিত বিয়াকুল। অ দেহি ক'ত পালা চিত বিয়াকুল, অ দেহি ক'ত পালা চিত বিয়াকুল। সুন্দৰ হৈছে, বহুত বহুত ধন্যবাদ। আৰু যিহেতু মহাবিদ্যালয়ত পঢ়ি আছা এতিয়াও, শিক্ষাগুৰুসকলে বহুতো আদৰ সন্মান কৰা দেখা যায়, সামাজিক মাধ্যমত ভাইৰেল হৈছে বহুতো গীত, কি ক'বা? খুব ভাল লাগিছে। মই পোনপ্ৰথমে মই অসমবাসী ৰাইজক খুব অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদে মোক মানে খুব মোৰ আনন্দিত হৈছোঁ। খুব ভাল লাগিছে। এনেদৰে মোক সদায় আগবঢ়াই যাবলৈ আশীৰ্বাদ কৰিব, মৰম দিব। আৰু এই চেগতে মই টাইমেটকো অশেষ মৰম কৰেনে? মৰম কৰে বুলি ভাবে। সেই যুৱতীগৰাকীক মানুহে হাঁহে, ঠাট্টা কৰে, লগৰ ল'ৰা ছোৱালীয়েও বহুত ঠাট্টা কৰে, কাৰণ তাই 3 ফুটীয়া, তেওঁৰ দেহাটো অকল 3 ফুটেই আছে, সেইবাবে তেওঁক বহুতে ঠাট্টা মস্কাৰ কৰে। কিন্তু তেওঁৰ প্ৰতিভাখিনি চাওকচোন, ইমান সুন্দৰকৈ গান গাবলৈ তেওঁ শিকিছে। তেওঁ উজ্জ্বল ভৱিষ্যত কামনা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ।
অন্য এটা ভিডিঅ' লগ পোৱা প্ৰতিশ্ৰুতিৰে আপোনালোকৰ আগত আকৌ এবাৰ থিয় হ'ম। গতিকে আজিলৈ বাই বাই, জয় আই অসম।